Hi, my dear friends, ladies and gentlemen. আশা কৰোঁ আপোনালোক আটাই ভালে আছে আৰু পোনপ্ৰথমে মই আপোনালোক সকলোকে মোৰ ইউটিউবৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আমি সকলোৱে জানো যে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা আমাৰ দেশ নিৰ্মাতা অৰ্থাৎ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা অৰ্থাৎ ছায়েন্স এণ্ড টেকন'লজিৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰা আমাৰ দেশৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ বিষয়ে এটা মই ভিডিঅ' আপোনালোকক দেখুৱাবলৈ মই গৈ আছোঁ। কাৰণ তেখেত এজন অকল এটা কংগ্ৰেছ দল বা ৰাজনৈতিক দলৰ নেতা নাছিল, তেওঁ ভাৰতবৰ্ষৰ কোটি কোটি জনতাৰ তেখেত নেতা আছিল আৰু তেখেতে এই কোটি কোটি জনতাৰ স্বাৰ্থত আজি তেখেতৰ অকাল মৃত্যুক সাৱটি ল'বলগীয়া হৈছে বা চিৰজীৱনৰ কাৰণে পৃথিৱীৰ পৰা আঁতৰি গৈছে। এক দুখৰ মৰ্মান্তিক ঘটনা তেখেতৰ জীৱনলৈ নমাই আনিছিলে এটা বোম হামলা বুলি যাক কয়, বোমা বিস্ফোৰণ। গতিকে তেখেতক মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু এই ভিডিঅ'টো মই এইকাৰণে আপোনালোকক দেখুৱাবলৈ মই গৈ আছোঁ, কোনো ৰাজনৈতিক দলৰ স্বাৰ্থত নহয়। তেখেতে যিহেতু আমাৰ কোটি কোটি জনতাৰ স্বাৰ্থত তেখেতৰ মৃত্যুক আকোৱালি ল'লে, গতিকে তেখেতৰ সেই মৃত্যুক আমি কোটি কোটি জনতাই অকণমান স্মৰণ কৰাটো বা অকণমান দুখ প্ৰকাশ কৰাটো মই ভাবোঁ প্ৰত্যেকৰ এটা আমাৰ কৰ্তব্য। সেয়েহে এই ভিডিঅ'টো আপোনালোকক এইকাৰণে দেখুৱাম যাতে তেখেতৰ মৃত্যুটো অন্ততঃ আমি একো দিব নোৱাৰিলেও তেখেতৰ মৃত্যুটো আমি চিৰস্মৰণীয় আমাৰ প্ৰত্যেকটোৰ অন্তৰত যাতে সজীৱ হৈ থাকে তাক এটা আমি যাতে প্ৰমাণ দিব পাৰোঁ। ধন্যবাদ। এনেকুৱা ভিডিঅ' মই আগলৈ দি থাকিম, আপোনালোকে চাই থাকিব আৰু এই ভিডিঅ'টো ভাল পালে নিশ্চয় আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। এনেদৰে হাঁহি হাঁহি ওলাই গৈছিল ৰাজীৱ গান্ধী। চন 1991 21 মে সেই দিনটো আছিল এই মহিলাগৰাকী আছিল ৰাজীৱ গান্ধীৰ হত্যাকাৰী। হাতত চন্দনৰ মালা লৈ ৰাজীৱ গান্ধী লৈ আছে অপেক্ষা কৰি আৰু অৱশেষত ৰাজীৱ গান্ধীৰ ডিঙিত মালা পিন্ধাই তেওঁৰ পেটত থকা মানৱ বন্ধু সৃষ্টি নিমিষতে ঘূৰাই দিলে ৰাজীৱ গান্ধী।